নমস্কাৰ বন্ধুসকল, মই সুদীপ্ত বৰা। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। আৰু আজি এটা খুব বেয়া খবৰ লৈ আপোনালোকৰ মাজত আজি উপস্থিত হৈছোঁ। চাওক, মই যেতিয়া ইউটিউব চেনেলটো আৰম্ভ কৰিছিলোঁ, প্ৰথম মই গাহৰি পালনৰ ভিডিঅ'ৰ দি পেলাই এই ইউটিউব চেনেলটো আৰম্ভ কৰিছিলোঁ। আৰু তাতে মই নিজেও যিহেতু গাহৰি পালনৰ লগত জড়িত। আৰু আজি বৰ্তমান আমি উপস্থিত আছোঁ আমাৰ গোলাঘাটৰ জিলা সাংবাদিক সন্থাৰ আমাৰ কাৰ্যালয়ত আমি বৰ্তমান উপস্থিত থাকিব লগা হৈছে। আমাৰ গোলাঘাটৰ সমূহ পালক বৰ্তমান ফাৰ্ম এৰি পেলাই আমাৰ ইয়াতে আহিছে। আমি কিছু আমাৰ অভিযোগ লৈ পেলাই অসমত অসমীয়াৰ একমাত্ৰ এটা নিস্বাধীন ব্যৱসায় আছিল গাহৰি পালন। আৰু এই গাহৰি পালনত আজি আমাৰ কি হৈছে, বিদেশী কোম্পানীৰ চকু পৰিছে। আৰু সেই চকুত ৰঙা দলিচা পাৰি দিছে আমাৰ অসমৰ বিজেপি চৰকাৰে। কথাটো হ'ল কি, মই 2012 চনত ফাৰ্মিং আৰম্ভ কৰিছিলোঁ। আৰু যেতিয়া ফাৰ্মিং আৰম্ভ কৰিছিলোঁ, মই ব্ৰইলাৰ ফাৰ্মিঙেৰে আৰম্ভ কৰিছিলোঁ। আৰু তেতিয়া মই কণ্টেক্ট ফাৰ্মিং আৰম্ভ কৰিছিলোঁ। আৰু সেই 12 চনৰ পৰা মই 8 বছৰ দিন ব্ৰইলাৰ ফাৰ্মিং কৰিছিলোঁ। আৰু তাৰ পাছত মই সেই ব্ৰইলাৰ ফাৰ্মিং মই এৰিব লগা হৈছিলে। কাৰণ কেলৈ, তেতিয়া ব্ৰইলাৰ ফাৰ্মিংটোত আমাৰ নিস্বাধীন ব্যৱসায় নাছিলে। আৰু তেতিয়া আমি নিস্বাধীন ব্যৱসায় হিচাপে মই লাহে লাহে গাহৰিৰ লগত জড়িত হৈছিলোঁ। আৰু আজি সেই গাহৰিৰো যিটো ছিটুৱেশ্যন, আমাৰ সেই কণ্ট্ৰেক্ট ফাৰ্মিঙৰ মানে এটা কোম্পেনীক গতাই দিবৰ কাৰণে আমাৰ অসম বিজেপি চৰকাৰ ওলাইছে। গতিকে আজি সমূহ আমাৰ পালকৰ পৰা দুই এষাৰ মই অভিযোগ জানিব চেষ্টা কৰিম। আৰু আমাৰ যিহেতু প্ৰত্যেকেই ফাৰ্মৰ লগত জড়িত, আৰু এই সংকটৰ সময়ত সকলো ওলাই আহিছে। প্ৰত্যেকখন জিলাৰ আমাৰ গাহৰি পালক আজি এটা মানে খুব সংকটত আছে। খুব আমাৰ চৰকাৰৰ প্ৰতি সকলো কথা জনাম। প্ৰথম আছে আমাৰ চিন্তু দা। কি ক'ব চিন্তু দা? আচলতে চৰকাৰে যোনটো সিদ্ধান্ত লৈছে, এই বহিৰাগত কোম্পানীৰ লগত মানে টাই আপ কৰি পেলাই আমাৰ অসমৰ গাহৰি ব্যৱসায় কৰাৰ কাৰণে, সেই সিদ্ধান্তত আমি অত্যন্ত অসুখী। আমি সুখী হ'ব পৰা নাই। কাৰণ মই গাহৰি ব্যৱসায় আমি পালন কৰাৰ আগতেতো ব্ৰইলাৰ ফাৰ্মিঙতো ব্ৰইলাৰ ফাৰ্ম কৰি আছিলোঁ। কিন্তু ব্ৰইলাৰ ফাৰ্মটো মই বৰ্তমান বন্ধ কৰিছোঁ, কাৰণ এই কণ্টেক্ট ফাৰ্মিং। কাৰণ কণ্টেক্ট ফাৰ্মিংটো এনেকুৱা এটা বস্তু যিটোৰ নাম অকল তেওঁলোকে কোম্পানীৰ মতে নিৰ্ধাৰণ কৰে। কোম্পানীৰ যেতিয়া এনেকুৱা এটা হ'ব, কোম্পানীয়ে বহুত প্ৰফিট পালেও আমাক তেনেকুৱা এটা প্ৰফিট নিদিয়ে, আমাক এটা জেনুইন প্ৰফিটত থয়। কিন্তু কোম্পানীৰ লছ হ'লে আমাক মানে ফাৰ্মাৰক পইচা নিদিয়ে, একদম ন্যূনতম এটা পইচা দিয়ে বা কেতিয়াবা নিদিয়ে। সেইটো কাৰণে আমি বৰ্তমান মোৰ 2খন ব্ৰইলাৰ ফাৰ্ম বন্ধ কৰিবলৈ বাধ্য হৈছোঁ। আৰু গাহৰিৰ ক্ষেত্ৰতো যদি বৰ্তমান এইটো অৱস্থা হয়, তেতিয়াহ'লে আমি সেই একেটা অৱস্থালৈ গতি কৰিম। মানে আমি গাহৰি কৰিব নোৱাৰিম। তেওঁলোকৰ মতে গাহৰিৰ দাম নিৰ্ধাৰণ হ'ব, তেওঁলোকৰ মতে দানাৰ দাম নিৰ্ধাৰণ হ'ব। আৰু আমি যিসকলে ফাৰ্মিং কৰি আছোঁ, সেইসকলৰ অৱস্থা মানে পানীত হাঁহ নচৰা হ'ব। এই চিন্তু দাহঁতৰ 2খন খুব বৃহৎ ফাৰ্ম আছে। আছিয়া গ্ৰীণছ নামেৰে এখন ব্ৰিডিং ফাৰ্ম আছে আৰু এখন ফেটেনিং ফাৰ্ম আছে। আৰু সেই ফাৰ্মত তেখেতসকলে নিজে স্বাৱলম্বী হৈছে। প্লাছ আপোনালোকৰ কিমান কৰ্মচাৰী আছে? মোটামুটি 3টা পৰিয়াল আপোনালোকে কৰ্মসংস্থাপন দি ৰাখিছে। 5টা পৰিয়াল আমি সংস্থাপন দি থৈছোঁ। হয়, তেতিয়াহ'লে আপোনালোকে চাওক, এখন ফাৰ্মৰ পৰা নিজে তাতে সংস্থাপন হৈছে। নিজৰ জীৱিকাৰ যিটো পথ, সেইটো গাহৰি পালনৰ পৰা তেখেতে উপাৰ্জনৰ পথ হিচাপে নিজৰ পৰিয়াল পোহপাল দি আছে। আৰু 5টা পৰিয়ালক সংস্থাপন দিবৰ কাৰণে সক্ষম হৈছে। এইফালে আছে আমাৰ কংকন দা, সদৌ অসম গাহৰি পালক সন্থাৰ সম্পাদক। কি ক'ব? এতিয়া এডল লুটানি আছে। আৰু এটা কোম্পানী মাতিছে, CP কোম্পানী। তাৰপিছত আৰু হয়তো তাৰ লগতে 3-4টা কোম্পানী আহিব। অহাৰ পিছত আমাৰ যিসকল থলুৱা পালক আছিল, পালকসকল অতি বিপদত পৰিব। ইয়াতকৈ ডাঙৰ কথা আমি এটা মনে ভাবি আছোঁ বা তলে তলে মন কৰিছোঁ যে আমাৰ শ কোটি টকা খৰচ কৰি, কেইবাশ কোটি টকা খৰচ কৰি পেলাই আমাৰ যিটো নাজিৰা প্ৰকল্প আজি বনালে, নাজিৰা যিটো শ্লটাৰ হাউচ বনালে, এনে মনে ধৰে যেন সেই শ্লটাৰ হাউচটো এদিন CP গ্ৰুপৰ নিচিনা কোম্পানীৰ হাতলৈ গুচি যাবগৈ নেকি। কাৰণ আমাৰ যেতিয়া নিজৰে হাতত গাহৰি নাথাকিব, কোম্পানীৰ হাতলৈ গুচি যাব। গতিকে এই শ্লটাৰ হাউচবিলাক তেওঁলোকৰ হাতত চমজাই দিব নেকি? যদি শ্লটাৰ হাউচবিলাক তেওঁলোকৰ হাতলৈ চমজাই দিয়ে, তেতিয়াহ'লে আমাৰ কি গতি হ'ব? তেনেকুৱা আগতে আমি দেখিছোঁ, গভৰ্ণমেণ্টে যেতিয়া আমাৰ এয়াৰপৰ্টটো বনাইছিলে, এয়াৰপৰ্টটো বনাওঁতে তাত বহুত হাজাৰ কোটি টকা খৰচ কৰিছিলে। কৰাৰ পিছত এয়াৰপৰ্টটো লাহেকৈ আদানী গ্ৰুপক চমজাই দিলে। তেনেধৰণে কিজানি আমি ভাবিছোঁ নাজিৰা প্ৰকল্পটো গোটাই দিব নেকি শ্লটাৰ হাউচবিলাক। এইবিলাক কৰাৰ পিছত যেতিয়া সকলো আমাৰ বহুজাতিক কোম্পানীৰ হাতলৈ গুচি যাব, তেতিয়া আমাৰ যিবিলাক থলুৱা পালক আছে, এইবিলাক পেটে ভাতে মৰাটো প্ৰায় খাটাং। আৰু চাওক, আমাৰ অসমত, মই পুনৰবাৰ কৈছোঁ, অসমত অসমীয়াৰ নিস্বাধীন ব্যৱসায় হিচাপে এই গাহৰি পালনটোৱে আছে। আৰু আজি সেই গাহৰি পালনটো আমাক বেলেগ কোম্পানীক গতাই দিবৰ কাৰণে ওলাই আহিছে। এইফালে আমাৰ নৱজ্যোতি দাদা আছে। কি ক'ব? খুব চমুকে। এতিয়া কি হ'ব, আগতে ব্ৰইলাৰ পুহিছিলোঁ, কোম্পানীৰ উৎপাদত তিষ্ঠিব নোৱাৰি বোলে ব্ৰইলাৰ এৰিবলগীয়া হ'ল। গাহৰিত ধৰিলোঁ, গাহৰিটো যাতে এনেকুৱা অৱস্থা নহওক। আৰু চৰকাৰে আমাৰ নিবনুৱাৰ পেটৰ কথা চিন্তা কৰি চাওক। হয়, ঠিক আছে। এইফালে আদিত্য আছে। কি ক'বা? চৰকাৰী হঠকাৰী সিদ্ধান্ত বাতিল কৰক, অন্যথা মানে যিসকল পালক জড়িত হৈ আছে, এই পালকসকলে বিহিত ব্যৱস্থা ল'বলৈ বাধ্য হ'ব। আচ্ছা,
আমাৰ এইফালে আমাৰ গোলাঘাটৰ জ্যেষ্ঠ পালক পল্লৱ গগৈ দা আছে। কি ক'ব পল্লৱ দা? মই প্ৰথম কথাই কওঁ, যেতিয়াই আমাৰ এই সদৌ অসম গাহৰি পালক সন্থাটো গঠন হৈছিল আৰু তেতিয়া আমাক এদিন আমি মুখ্যমন্ত্ৰী মহোদয়ৰ লগত আমাৰ নিৰ্দিষ্ট ব্যক্তি গৈ পেলাই যোগাযোগ কৰিছিলে আৰু তেখেতে বহুত ভাল সপোন দেখাইছিলে আৰু সেয়া আমি ৰেচপেক্ট কৰিছিলোঁ। কিন্তু আজিৰ তাৰিখত এনেকুৱা লাগিছে যেন সেই তেতিয়া তেখেতে আমাৰ অসমত কিমান গাহৰি পালক আছিলে তাৰ এখন লিষ্টে লৈছিলে। গতিকে এই আজি যিটো কাম কৰিছে, বাহিৰাগত এটা CP গ্ৰুপক আনি পেলাই ইয়াত আমাক আনৰ তলত কাম কৰাবৰ যিটো ইচ্ছা কৰিছে মুখ্যমন্ত্ৰী মহোদয়, সেই ইচ্ছা তেখেতে সম্পূৰ্ণ বাতিল কৰক আৰু অতি সোনকালে এই গ্ৰুপৰ লগত যি সিদ্ধান্ত কৰিছে সেই সিদ্ধান্ত নৎসাত কৰক আৰু নহ'লে অনাগত দিনত আমি অন্যথা বিকল্প হিচাপে হয়তো ৰাজপথত ওলাবলগীয়া হ'ব পাৰে, বাধ্য হ'ম। দে আমাৰ এই শিৱ ফুকন ডাঙৰীয়া আছে। কি ক'ব শিৱদা? মুখ্যমন্ত্ৰী মহোদয়লৈ এইখিনিতে আমি অনুৰোধ জনাইছোঁ যে আপুনি যি বহিৰাগত কোম্পানীক মানে গাহৰি ক্ষেত্ৰখন এৰি দিব বিচাৰিছে, সেইখন অনতিপলমে আপুনি পৰিহাৰ কৰক, অন্যথা আমাৰ সদৌ অসম গাহৰি পালকৰ লগত মানে ওতঃপ্ৰোতভাৱে জড়িত হৈ থকা যিমানখিনি পালক আছে ৰাস্তাত ওলাবলৈ হ'লে বৰ এটা ডাঙৰ পৰিৱেশ সৃষ্টি হ'বগৈ। তাকে চাই অতি সোনকালে আপুনি কাৰ্যসূচী বাতিল কৰক। মানে আমাৰ এতিয়া সকলোৰে মন্তব্য আমাৰ গোলাঘাটৰ ফালৰ পৰা এইটোৱে যে আমি কোনো কাৰণত বিদেশী কোম্পানীক গাহৰি পালনৰ যিটো উদ্যোগ এইটো আমি গতাই দিবৰ কাৰণে আমি কেতিয়াও মান্তি নহওঁ, হয়নে নহয়? গতিকে আমি চিধা কথা আমি চৰকাৰক অনুৰোধ কৰিছোঁ আৰু নহ'লে আমি যিকোনো প্ৰচেষ্টা আমি কৰিবৰ কাৰণে সাজু আছোঁ। আমি অসমৰ সকলো মানে প্ৰস্তুত আছোঁ। আৰু আজি এই ভিডিঅ'টোৰ যোগেদি মই আপোনালোকক সমূহ গাহৰি পালকক অনুৰোধ কৰিছোঁ যে আমাৰ অসমত সদৌ অসম গাহৰি পালক সন্থা নামেৰে এটা সন্থা আছে। গতিকে আজি আপোনালোকে চাওক, আমি যুঁজিবৰ সময় হৈ গ'ল। আজি আমি নিজৰ আমাৰ যিটো জীৱন জীৱিকাৰ যিটো পথ এইটো আমি ভাল ধৰণে ৰাখিলেহে আমি ভৱিষ্যতে আমি নিজৰ হিচাপে কিবা এটা কৰিব পাৰিম। নহ'লে আমাৰ কি হৈ আছে, কোম্পানীক যদি আমাৰ গতাই দিয়া হয় তেতিয়াহ'লে আমি গাহৰি পালন আপুনি আৰু মই নকৰিলেও হ'ব। যদিও গাহৰি পালন আমি কৰিম, আমি নিজ স্বাধীন হিচাপে ব্যৱসায় আমি গাহৰি পালনৰ লগত জড়িত হৈ থাকিব নোৱাৰিম। অকল কৰিব পাৰিম কোম্পানীৰ আণ্ডাৰত, যে আমি কোম্পানীৰ আজি যেনেকৈ ব্ৰইলাৰ ফাৰ্মিঙত আমুক কোম্পানীৰহে ব্ৰইলাৰ পালন কৰি আছে আৰু তেখেতৰ নিজস্ব একো এটা নাথাকে, ঠিক তেনেকৈ আমি সেই গাহৰি পালনটো সেই তেনেকুৱা এটা আমাৰ অৱস্থালৈ আমাৰ গতি কৰি আছে। গতিকে মই আপোনালোকক অনুৰোধ কৰিছোঁ, অসমৰ সমূহ সৰু ডাঙৰ পালকক মই অনুৰোধ কৰিছোঁ যিয়ে মোৰ ভিডিঅ' চাই আছে, আজি আপোনালোকক এই যে যিটো নিউজৰ যিটো কথা কৈছোঁ সেইটো আপোনালোকে হয়তো আমাৰ এইকেইদিন ছ'চিয়েল মিডিয়াৰ যোগেদি আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু আমাৰ মাননীয় যি পশুপালন মন্ত্ৰী ডাঙৰীয়া আছে তেখেতসকলে বিভিন্ন ধৰণৰ পষ্ট শ্বেয়াৰ কৰি আছে এই মানে মন্তব্যটোক লৈ পেলাই। গতিকে আজি আপোনালোকক মই অনুৰোধ কৰিছোঁ আমাৰ অসমৰ সৰু বৰ গাহৰি পালকক, যাতে আপোনালোকে মন্ত্ৰী মহোদয়ে যিখিনি পষ্ট আপোনালোকে শ্বেয়াৰ কৰিছে তেখেতৰ তলত আপোনালোকৰ মন্তব্যখিনি আপোনালোকে দাঙি ধৰক আৰু আমাৰ সদৌ অসম গাহৰি পালক সন্থাৰ লগত আপোনালোক জড়িত হওক। কাৰণ একগোট হ'বৰ হ'ল, যদি আমি আজিৰ তাৰিখত আমি একগোট নহওঁ তেতিয়াহ'লে আমাৰ অনাগত দিনত কিন্তু আমাৰ এই যিটো গাহৰি উদ্যোগ এইটো আমাৰ বহিৰাগত কোম্পানীৰ লগত হাতত থাকিব আৰু আমাৰ ওচৰত অকল আমি গাহৰি পালন কৰিব পাৰিম অকল চাকৰ হিচাপে, নিজৰ মালিক হিচাপে আমি কোনো কাৰণত আৰু গাহৰি পালন কৰিব নোৱাৰিম। আৰু আপোনালোকে আমাৰ অসমৰ বিভিন্নজন পালকে বিভিন্ন ধৰণৰ মন্তব্য ছ'চিয়েল মিডিয়াৰ যোগেদি মানে আপডেট দি আছে, তাতো আপোনালোকে কি কৰক, নিজৰ মন্তব্য দাঙি ধৰক, নিজৰ সেই পষ্টখিনি আপোনালোকে শ্বেয়াৰ কৰক। গতিকে আমি একগোট হ'বৰ হ'ল, আপোনালোক সদৌ অসম গাহৰি পালক সন্থাৰ লগত জড়িত হওক, কিবা এটা কৰিব লাগিব। আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰিব লাগিব। যদি ভিডিঅ'টো ভাল লাগিলে বন্ধুবৰ্গৰ মাজত আপোনালোকে শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব আৰু যদি মোৰ চেনেলটোত নতুনকৈ ভিডিঅ' চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষত থকা বেল আইকনটো দবাই দিব। তো আজিলৈ আহোঁ আকৌ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বিদায়, ধন্যবাদ বন্ধুসকল।